আমি আজি টাই আহোম জাতীয় পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহ হৈছিলে। ইয়াত আমাৰ জাতীয় পৰিষদৰ অন্তৰ্গত আমি আহোম সংগঠন গোটেইকেইটা সংগঠনৰ প্ৰতিনিধি ইয়াত উপস্থিত আছিলে। আহোম সভা, আটাচু, টাই আহোম, আমি যুৱ পৰিষদ, পূৰ্বাঞ্চল টাই সাহিত্য সভা, আমাৰ টাই বিদ্যালয় আদিকৈ গোটেইখিনি জড়িত আছিলে। আচলতে আমি ইয়াত আমাৰ অসমৰ যিখিনি বৰ্তমান আহোম জনগোষ্ঠীৰ ওপৰত যিখিনি মানে বিতৰ্ক আহিছে বা আহোম জনগোষ্ঠীক যিসমূহ এটেক কৰিব বিচাৰিছে, আমি সকলো একগোট হৈ আছোঁ। অনাগত সময়ত আমি আহোম জনগোষ্ঠী সকলো সংগঠন একত্ৰিত হৈ থাকিম আৰু আহোমৰ বিপক্ষে যিবিলাক আহিব কথা, সেই কথা বতৰাবিলাকত আমি একত্ৰিতভাৱে যুঁজ কৰি যাবলৈ আজি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে শংকৰ সংঘই যিটো আমাৰ ওপৰত যিটো জাপি দিছে কথাটো আমাৰ মেডাম মেফিলৈ, তাকো আমি যেতিয়ালৈকে তেখেতলোকে ক্ষমা নোখোজে তেতিয়ালৈকে আমি ক্ষান্ত নাথাকোঁ। আমি আমাৰ প্ৰক্ৰিয়াত তেখেতলোক আগবাঢ়ি যাবলৈ আমি আজি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু অনাগত সময়ত আমি আইনী প্ৰক্ৰিয়াৰ মাজতো গৈছোঁ যে আমাৰ জনগোষ্ঠীক মানে হেয় প্ৰতিপন্ন কৰিবলৈ তেখেতলোকে যদি বাকী বাহিৰা শক্তিবিলাকে যদি যেতিয়ালৈকে বিচাৰি থাকিব, তেতিয়ালৈকে কিন্তু আমি জনগোষ্ঠীয় সংগঠন সকলো একত্ৰিত হৈ আমি তেখেতসকলৰ বিৰুদ্ধে মাৰ বান্ধি একত্ৰিতভাৱে থিয় হ'বলৈ আমি আজি সভায় সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। হয়, আমি তেখেতলোকক আজি আদৰণি জনাইছোঁ যে যিসকল ওলাই আহিছে, আৰু আমি ভাবিছোঁ যে আচলতে বিভিন্ন কাৰণত তেখেতসকলক সংঘ সংগত আছে। আমাৰ নিজৰো বহুতখিনি দুৰ্বলতা আছে যে আমাৰ যিটো ধৰ্ম প্ৰসাৰ আমি যিটো প্ৰচাৰ কৰিব পৰা নাই, গতিকে আমি তাৰ ব্যৱস্থা কৰিবলৈ আজি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে অনাগত সময়ত আমাৰ ধৰ্ম আৰু যিটো পৰম্পৰা আমাৰ প্ৰচাৰ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু তেখেতলোক ইতিমধ্যে আহিছে, আমি আদৰণি জনাইছোঁ। আৰু আমাৰ যিটো পৰম্পৰা কৃষ্টিভূমি আছে, হাজাৰ বছৰীয়া পৰম্পৰা আছিল, আমাৰ পিতৃ পিতামহসকলে যিটো পালন কৰি গৈছিলে, গতিকে আমি অসমত তেনেকুৱা ধৰণৰ পৰম্পৰাই পালন কৰি যাব বাবে আমি প্ৰত্যেকে বদ্ধপৰিকৰ হৈছোঁ যে আমি যিকোনো ধৰণৰ তেখেতসকলে যিটো মানে শংকৰ সংঘ বা আদি কৰি শংকৰ সংঘ বুলিয়ে নহয়, বাকী সকলো যি ধৰণৰ কৰি আছে যে কিবা নেপায়, আচলতে আমাৰ আহোমসকলৰ তেনেকুৱা নেপায় বোলা যিটো ব্যৱস্থা নাছিলে, গতিকে আমি নেপায় ব্যৱস্থাত যেতিয়ালৈ আমি নাই, গতিকে আমি সকলোকে লগত লৈ আমি আগবাঢ়িব লাগিব। আৰু আমাৰ স্বৰ্গদেউসকলে চাওফাসকলে তেনেকুৱা এটা পৰম্পৰা আচলতে সৃষ্টি কৰি থৈ গৈছিলে, গতিকে সেই চাওফাসকলে আজি বিভিন্ন ধৰণৰ ধৰ্মীয় অনুষ্ঠানবিলাকৰ মাটি বাৰী দান দি ইয়াত ধৰ্ম প্ৰচাৰ প্ৰৱৰ্তন কৰিবৰ কাৰণে ব্যৱস্থা কৰি থৈ গৈছিলে। গতিকে তেখেতসকলৰ আদৰ্শৰে চাওলুং চুকাফাৰ যিটো আদৰ্শ, সেই আদৰ্শত আমি আগবাঢ়ি যাবলৈ আমি সিদ্ধান্ত লৈছোঁ। আজি আমাৰ কাৰ্যনিৰ্বাহক জাতীয় উন্নয়ন পৰিষদৰ টাই আহোম জাতীয় উন্নয়ন পৰিষদৰ কাৰ্যনিৰ্বাহক অনুষ্ঠিত হয় চৰাইদেউ, ইয়াতেই অনুষ্ঠিত হয় সোণাৰীত, আৰু সুন্দৰভাৱে গোটেই আলোচনা বিশদভাৱে আলোচনা হয়। এই বৰ্তমানৰ পৰিস্থিতিৰ ওপৰত বিভিন্ন ধৰণে আলোচনা হয়। নেক্সট আমি কাৰ্যনিৰ্বাহকৰ ডেটটোৱে মূল উদ্দেশ্য আছিল। 23 মাৰ্চত আমাৰ ৰাজগড়ত এইটো অনুষ্ঠিত হ'ব নেক্সট সভাখন। তাৰ পিছৰখিনি আমি আৰু বহুতভাৱে ভিতৰে ভালেখিনি আমাৰ যিখিনি পৰিস্থিতিৰ লগত যিখিনি কথা আলোচনা কৰিবলগীয়া আছিলে আমি সেইখিনি কৰিছোঁ। নেক্সট আমি 23 মাৰ্চৰ দিনাখন আৰু বহুত বহলভাৱে আপোনালোকক জনাব পাৰিম বাকী কাৰ্যপন্থা কি আছে। নাই, আমি 23 মাৰ্চৰ যিখন কাৰ্যনিৰ্বাহক হ'ব, সেইখন মূল কাৰ্যনিৰ্বাহক, সেইখনতে আমি আলোচনা কৰি বাকী পন্থা ল'ম, কি ধৰণে আমি আগুৱাই যাম। আমি জাতীয় উন্নয়ন পৰিষদৰ যিখিনি আমাৰ সংগঠন আছে, যিখিনি আমাৰ ভাতৃ সংগঠন আছে বা যিখিনিক লৈ আমি গোটেই জাতীয় উন্নয়ন পৰিষদটো কৰিছোঁ, সেই সকলোকে আমি একত্ৰিত কৰি যাতে গোটেইখিনি এক হৈ আমি কামখিনি কৰিব পাৰোঁ, আমাৰ জাতিগত কথাখিনি যিখিনি আগবঢ়াই লৈ যাব পাৰোঁ, সেইটোৱে আমাৰ প্ৰচেষ্টা। এইবিলাক ইতিহাস মন্তব্য যিবিলাকে কৰিছে তেওঁলোকে সেইখিনি লৈ আমি আলোচনা কৰিছোঁ। আমাৰ সেইবিলাকত চেণ্টিমেণ্টৰ কথা থাকিব নিশ্চয়, গতিকে সেইকাৰণেই আমি আজি অকলশৰীয়াকৈ আমি সিদ্ধান্ত নিদি আৰু অলপ বহলভাৱে আলোচনা কৰি ল'বলৈ আমি সিদ্ধান্ত লৈছোঁ।